10 জানুৱাৰী তাৰিখে অৰুণোদয় আঁচনিৰ লাখ লাখ একাউণ্টত সোমাব টকা আৰু তাৰ মাজতে বহু সংখ্যক মহিলাৰ নাম কৰ্তন কৰি দিছে। কাৰ কাৰ নাম কৰ্তন কৰিছে ইয়াতে নোটিফিকেশন লক্ষ্য কৰিব পাৰিছে। হয়, দুখৰ খবৰ, বহুসকলে আগৰ পৰা অৰুণোদয় আঁচনিৰ টকা লাভ কৰি আছিলে। অৱশেষত 10 তাৰিখে যেহেতু টকা সোমাব আৰু এই 10 তাৰিখত বহু সংখ্যক মহিলাই লাখ লাখ মহিলাৰ নাম কৰ্তন কৰিব। কাৰ কাৰ নাম কৰ্তন কৰিব সবিস্তাৰে জনাই দিম এই ভিডিঅ'টো। অলপ স্কিপ নকৰিব, ভিডিঅ'টো বহুত গুৰুত্বপূৰ্ণ হ'বলৈ গৈ আছে। হেহে তলত চক শ্বেয়াৰ আছে, আপুনি এতিয়া শ্বেয়াৰ কৰি সকলোকে দেখাৰ সুযোগ কৰি দিয়ক। কিয়নো অৰুণোদয় আঁচনি 3.0 কিন্তু আগৰ যে পুৰণা হিতাধিকাৰী আছিলে সকলোৱে কিন্তু নথি পত্ৰ জমা দিছে আৰু এইবাৰ যে 10 তাৰিখ আছে কোনে কোনে লাভ নকৰিব টকা মই সবিস্তাৰে এই ভিডিঅ'টো জনাই দিম, বিতংকৈ আলোচনা কৰিম। হেহে আপোনালোকে অলপ স্কিপ নকৰিব, এতিয়া চাই লওক। ইয়াতে যে নোটিফিকেশন মই ইয়াতে আপোনালোকক দি ৰাখি ইয়াতে চাব পাৰিব। মই এতিয়া পঢ়ি শুনাবলৈ যত্ন কৰি আছো। এই যে নোটিফিকেশনত কি লিখা আছে সব ইয়াতে এইবাৰ যে 10 তাৰিখ 10 জানুৱাৰীত কোনে কোনে টকা লাভ নকৰিব অৰুণোদয় আঁচনিৰ যি 1250 টকা লাভ কোনে কোনে নকৰিব ইয়াতে কিন্তু দি ৰাখিম। ইয়াতে স্ক্ৰীনত চাই লওক, মই পঢ়ি শুনাই দি আছো। ইয়াতে কৈছে সাংসদ, বিধায়ক, মুখ্য কাৰ্যবাহী সদস্য, প্ৰাক্তন সাংসদ, প্ৰাক্তন বিধায়ক, প্ৰাক্তন মুখ্য কাৰ্যবাহী সদস্য, প্ৰাক্তন কাৰ্যবাহী সদস্যৰ পৰিয়াল যদি আছে, যদি আগৰ পৰা অৰুণোদয় আঁচনিৰ টকা পাই আছে তেন্তে তেওঁলোকে কিন্তু এতিৰ পৰা আৰু এই অৰুণোদয় আঁচনিৰ টকা লাভ নকৰে। তাৰপিছত পঞ্চায়তী ৰাজ প্ৰতিষ্ঠান, নগৰীয় স্থানীয় সংস্থা আৰু স্বায়ত্তশাসিত পৰিষদ, ষষ্ঠ অনুসূচীৰ অন্তৰ্গত গ্ৰাম্য পৰিষদৰ উন্নয়ন সমিতি বিচিডিৰ বৰ্তমান সদস্যৰ পৰিয়াল যদি আছে তেনে ক্ষেত্ৰত অৰুণোদয় আঁচনিৰ টকা লাভ নকৰিব। কিয়নো যি অৰুণোদয় 3.0 কিন্তু যি কমিটি গঠন কৰি দিছিলে সেই কমিটি যেটো আছিলে সেই তেওঁলোকে কিন্তু এই জিওমো অৰ্থাৎ যি যোগ্য ব্যক্তি আছে, যোগ্য হিতাধিকাৰী কিন্তু যি টকা সেই টকা যাতে দিয়ে তাৰ বাবে কিন্তু বাছনি যিখন মিটিং কমিটি গঠন কৰি দিছিলে আৰু সেই হিচাপত কিন্তু এই নথিসমূহ জমা লৈছিলে। তাৰপিছত চিকিৎসক, অভিযন্তা, স্থবিদ্যুৎ, চাৰ্টাৰ্ড একাউণ্টেণ্ট, বেংক বিষয়া, উকিলৰ পৰিয়ালে কিন্তু লাভ নকৰিব অৰুণোদয় আঁচনিৰ টকা। ইয়াতে বহুকেইটা কথা উল্লেখ কৰিছে। তাৰপিছত অংগনবাড়ী কৰ্মী, মধ্যাহ্ন ভোজনৰ কৰ্মী, আশা কৰ্মী, আশা তত্ত্বাৱধায়ক তথা গাঁও প্ৰধানকে সামৰি যিকোনো চৰকাৰী নিয়মীয়া কৰ্মচাৰী, পেঞ্চনাৰ অথবা ঠিকাভিত্তিক কৰ্মচাৰীৰ পৰিয়ালে কিন্তু এতিয়াৰ পৰা অৰুণোদয় আঁচনিৰ টকা লাভ নকৰে। তাৰপিছত আয়ৰ পৰিশোধ কৰা চৰকাৰী ঠিকাদাৰ আৰু যোগ নিয়াৰ ৰিয়েল ইষ্টেট বিল্ডাৰ, উদ্যোগপতি, ব্যৱসায়ৰ অনুজ্ঞা পত্ৰ প্ৰাপ্ত ব্যক্তিৰ পৰিয়ালে কিন্তু লাভ নকৰিব অৰুণোদয় আঁচনিৰ টকা। তাৰপিছত 4 চকীয়া মটৰ বাহন থকা পৰিয়াল, যদি আগতে অৰুণোদয় আঁচনিৰ টকা লাভ কৰি আছে তেন্তে যদি 4 চকীয়া বাহন আছে তেন্তে লাভ নকৰে অৰুণোদয় আঁচনিৰ 1250 টকাকৈ। আৰু অৰুণোদয় প্লাস অথবা তেনে ধৰণৰ আঁচনিৰ অধীনত ৰাজ্য চৰকাৰৰ পৰা অৰুণোদয় 3.0 ধনৰাশিৰ সম পৰিমাণৰ অথবা তাতকৈ অধিক পৰিমাণৰ ধন লাভ কৰা পৰিয়ালে অৰুণোদয় আঁচনিৰ টকা লাভ নকৰে। অৰ্থাৎ যদি আপুনি অৰুণোদয় আঁচনিৰ 1250 টকা পাই আছে আৰু তাতকৈ বেলেগ আঁচনি যদি আপুনি পাই আছে, যিকোনো আঁচনি হওক, বিধৱা পেঞ্চন নাইবা আপোনাৰ বুঢ়া পেঞ্চন আঁচনি যিয়ে নহওক, যদি তাতকৈ সম পৰিমাণ বা তাতকৈ বেছি যদি পাই আছে তেনে ক্ষেত্ৰত কিন্তু আপুনি অৰুণোদয় আঁচনিৰ টকা লাভ নকৰে, বন্ধ হৈ পৰিব, নাম কিন্তু লিষ্টৰ ফালৰ পৰা কাটি দিব। আৰু লিষ্ট কিন্তু যেটো লিষ্ট ফাইনাল লিষ্ট ডিক্লেয়াৰ কৰিব মই আপোনালোকক জনাই দিম এই পেজটোৰ জৰিয়তে বা চেনেলটোৰ মাধ্যমত। হে যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখি দিব, যদি পেজটো ফলো কৰা নাই পেজটো ফলো কৰি ৰাখি দিয়ক, কিয়নো মই গুৰুত্বপূৰ্ণ তথা ইনফৰমেটিভ ভিডিঅ' প্ৰত্যেক দিনে কিন্তু লৈ আহিম। এতিয়া কথা হল যে 10 জানুৱাৰী তাৰিখ, এই 10 জানুৱাৰী তাৰিখ যেহেতু জানুৱাৰী মাহৰ মাহ চলি আছে আৰু 10 তাৰিখে যেহেতু লাখ লাখ একাউণ্টত টকা সোমাব আৰু এইবাৰ হয়তো বহুতৰো একাউণ্টত টকা নোসোমাব পাৰে,
হয়তো সকলোৰে একাউণ্টত টকা নোসোমাব পাৰে কিয়নো অৰুণোদয় 3.0 আঁচনিৰ বাবে যিটো বাছনি সভা হৈছিলে সেই বাছনি সভাত যেহেতু এই নথিসমূহ জমা লৈছিলে আৰু এই নথিসমূহ কিন্তু ভেৰিফিকেশ্যন কাম সম্পূৰ্ণ কৰিবলৈ কিছুমান সময় ল'ব আৰু যোৱা মাহত যেহেতু কেইদিনমান আগতে গৈছে এই যিটো বাছনি সভা বাছনি প্ৰক্ৰিয়া এতিয়া চলি আছে আৰু তাৰো এখন ফাইনেল লিষ্ট ওলাব চৰকাৰে কোনবোৰ মানুহক দিয়া হ'ব আৰু কোনবোৰ মানুহক দিয়া নহ'ব এই অৰুণোদয় আঁচনি বহু সংখ্যক মানুহৰ কিন্তু নাম এবাৰ কৰ্তন কৰিব তাৰ বাবে এই 10 তাৰিখে কিন্তু আপোনালোকে নোহোমাব পাৰে আপোনালোকৰ একাউণ্টত এই টকাসমূহ লাভ নকৰিব পাৰে তাৰ বাবে মই আগতীয়াকৈ আপোনালোকক জনাই দিলো যে 10 তাৰিখ আহিলে যাতে আপোনালোকে কোনো ধৰণৰ যাতে এই অসুবিধাৰ সন্মুখীন নহয় তাৰ বাবে ভিডিওটো বনালো হেহে যিমান পাৰে বেছি বেছিকৈ শ্বেয়াৰ কৰি দিয়ক এই যি জানুৱাৰী 10 তাৰিখত নোহোমাব পাৰে যদি দিয়ে তেনে ক্ষেত্ৰত আপোনালোক আগতীয়াকৈ জনাই দিয়া হ'ব এই চেনেলটোৰ মাধ্যমত হেহে আপোনালোকক কৈছো যদি চেনেলটো সাবস্ক্ৰাইব কৰা চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব যদি ফেসবুকত চাই আছে পেজটো ফলো কৰি ৰাখি দিয়ক আৰু ভিডিওটো শ্বেয়াৰ কৰি দিয়ক যাতে সকলোৱে জানিব পাৰে আৰু যিসকল যোগ্য হিতাধিকাৰী আছে মই জনাই দি আছো তেওঁলোকৰ কোনো কাৰণতে কিন্তু এই অৰুণোদয় আঁচনিৰ পৰা কিন্তু কৰ্তন নকৰে এক নম্বৰ হল বিধৱা যদি আছে তেনে ক্ষেত্ৰত কিন্তু তেওঁলোকে পাবই 100% কিন্তু টকা পাবই তাৰ পিছত যদি কোনো মহিলাৰ যদি 45 বছৰৰ বয়স হৈছে যদি বিবাহ হোৱা নাই নাইবা যদি তেওঁৰ স্বামী যদি ঢুকাইছে তেনে ক্ষেত্ৰত কিন্তু তেওঁলোকে কিন্তু এই টকাসমূহ লাভ কৰিব আৰু যিসকল তৃতীয় লিংগৰ অৰ্থাৎ তৃতীয় থাৰ্ড জেন্ডাৰ তেওঁলোকৰ কিন্তু এই টকাসমূহ কিন্তু দি দিব আৰু যিসকল একেবাৰে দুখীয়া তেওঁলোকে সেই কাৰণে এবাৰ বাছনি প্ৰক্ৰিয়া আৰম্ভ হৈছে যিসকল যাতে যোগ্য হিতাধিকাৰী তেওঁলোকৰ যাতে এই অৰুণোদয় আঁচনি লাভ কৰে তেওঁলোকৰ বাবে এই যিটো বাছনি প্ৰক্ৰিয়া অৰুণোদয় 3.0 আৰম্ভ কৰিছে আৰু এইটো কিন্তু বহুত ভাল কৰিছে আৰু ৰেশন কাৰ্ড যেহেতু আছে ৰেশন কাৰ্ড থাকিলে বহু কেইটা কাম সুবিধা লাভ কৰিব তাৰো এখন ভিডিও মই লৈ আহি আছো এই চেনেলটোৰ মাধ্যমত মই আপোনালোকক জনাই দিম সো আজি এইটো আছিল আপোনালোকৰ বাবে দিবলগীয়া আপডেট ভিডিওটো কেনেকুৱা লাগিছে নিশ্চয় কমেন্ট কৰিবলৈ নাপাহৰিব আৰু এনেকুৱা ধৰণৰ হেল্পফুল তথা গুৰুত্বপূৰ্ণ ভিডিও পাবলৈ হলে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব যদি পেজটো ফলো কৰা পেজটো ফলো কৰি ৰাখিব সো আজিলৈ মানে ধন্যবাদ